মাঘ বিহুৰ পিছৰ দিনাই হৈ গ'ল অলমষ্ট ৩,০০০ টকাৰ লছ। ৰাতিপুৱা দোকান খোলাৰ লগে লগে আমাৰ এজন দাদা আহিল আৰু তেওঁক লগা হ'ল ৭০ প্লেট ফ্ৰাইড ৰাইচ। ৭০ প্লেট, কাৰণ তেওঁৰ বাৰ্থডে আছিলে। আৰু যিহেতু দাদাজনে আমাৰ আগৰ ভিডিঅ'বোৰ চাই আমাৰ ৰেষ্টুৰেণ্টত আহিছিল তেওঁৰ বাৰ্থডেৰ খানাৰ অৰ্ডাৰ দিব বাবে, সেইবাবে আমাৰ ফালৰ পৰাই তেওঁক ২০ টকাকৈ পাৰ প্লেট অফাৰ দিয়া হ'ল এজ এ বাৰ্থডে গিফ্ট। দাদাৰ অৰ্ডাৰ ৰেডি কৰি থকা গৈছিল, তেতিয়া দাদা আহি পালে আৰু দাদাই আহি পাই আমাক এনেকুৱা এটা কথা ক'লে যে যাৰ বাবে আৰু আমি ২০ টকাকৈ ডিছকাউণ্ট তেওঁক দিবলগীয়া হ'ল। যে সেই অৰ্ডাৰটো তেওঁৰ পাৰ্চনেল অৰ্ডাৰ নহয় আৰু সেই অৰ্ডাৰটো তেওঁ লৈছে প্লেছত ডিষ্ট্ৰিবিউট কৰিবৰ বাবে। আৰু দাদাৰ এইটো শুনাৰ পিছত আমি আমাৰ ফালৰ পৰা আৰু ২০ টকাকৈ পাৰ প্লেট কমাই দিলোঁ, কাৰণ সদায়তো নিজৰ পেটটোৰ কথা ভাবি থাকিলেই নহ'ব। এইটোৱে মেইন কাৰণ যাৰ বাবে আমি কৈছোঁ যে আমাৰ মোটামুটি ৩,০০০ টকা লছ হ'ল, কিন্তু এইটো লছ নহয়, এইটো আমাৰ ফালৰ পৰাই দিয়া গৈছিল। কাৰণ আমি যিটো অৰ্ডাৰত আমি পাৰ প্লেট আমি ১২০ টকাকৈ লওঁ, সেইটোত আমি দাদাক টোটেল দিছোঁ ৮০ ৰুপিজ পাৰ প্লেট। দাদাক আমাৰ পাৰ প্লেট ইমান কম দামত দিয়াৰ পাছতো আমাৰ কোনো ধৰণৰ লোকচান হোৱা নাই মনৰ ফালৰ পৰা, আৰু লগতেও আমাৰ কোনো আক্ষেপো নাই যে আমি ইমান কম দামত দিলোঁ। আপুনিও যদি এনে কিবা কৰিব বিচাৰে বা বাৰ্থডে বা এনেকুৱা কিবা ধৰি লওক হিউজ অৰ্ডাৰ আমাক কণ্টেক্ট কৰিব পাৰে আৰু আমাৰ ফালৰ পৰা ফুল ছাপোৰ্ট আৰু ফুল হেল্প পাব।